কিমাননো আৰু ব্ৰইলাৰ খাম, আজি ভাবিলোঁ লোকেল চিকেন খাম। এয়া চিকেন আনিলোঁ, এয়া আলু পিঁয়াজ চবখিনি কাটি ল'লোঁ। তাৰ লগত ল'লোঁ এয়া আদা নহৰু শুকান জলকীয়া কেঁচা জলকীয়া চববিলাক পেষ্ট, আৰু এইফালে কাশ্মীৰী মিৰ্চ 1 পেকেট, মানে কালাৰ উঠিবৰ কাৰণে। গোটেইখিনি একেলগে পেষ্ট কৰিলোঁ, কৰি ৰেডি কৰি লৈ এতিয়া আকৌ বনাম। এইফালে কেৰাহী আকৌ গৰম উঠি গ'ল, মানে তাতে তেল দিলোঁ। তেল দি আলুখিনি আগতে ভাজি লওঁ। এই আলুখিনি পূৰা ৰঙচুৱাকৈ ভাজি ল'ম আৰু লৈ এয়া তেলখিনিত আলুখিনি ভজা হ'ল, আৰু সেই তেলখিনিত প্ৰথমতে চেনি দিছে। আজি মানে নতুন ষ্টাইলত বনাব দেই, সেইটো কাৰণে মানে বেলেগৰ ৰেচিপি চাই চাই মোবাইলত নিজৰ খাব মন গৈছে যে, তো সেনেকৈ মানে বনাব আৰু আজি। সেইটো কাৰণে ফাৰ্ষ্ট চেনি দি দিছে। চেনি দিলে কালাৰটো ভাল উঠে যে, চেনি দি তাৰপিছতহে পাঁচফোৰণ তেজপাত শুকান জলকীয়া মানে এইবোৰ দি দিছে। এতিয়া এয়া কাটি থোৱা পিঁয়াজখিনি দি দিলে। এইখিনি আৰু এইখিনি দেখিছিলেনে, আলুখিনি ভাজি কিনে থৈ দিছোঁ ইয়াতে। এইখিনি পিছত দিম বাৰু, আগতে আলুটো ভাজি এনেকৈ উঠাই কিনে থৈ দিলোঁ। এতিয়া এই পিঁয়াজখিনি মানে ভাজিব লাগিব আৰু পূৰা ৰঙচুৱা হোৱাকৈ। এটা মানে হিন্দীৰ কিবা এটা চেনেল আছে, মই চেনেলটোৰ নাম পাহৰিলোঁ। তো সেইটো চেনেলত ইমান ধুনীয়া মানে ৰেচিপিবিলাক মাংস বনায়, আৰু আমাৰ মানে সেই চাই চাই মানে কালাৰ দেখিয়ে খাব মন যায়। তো আমাৰ মানে কি আৰু দেখাৰ লগে লগে আৰু না মই এনেকৈ বনাই খাম, মানে এনেকুৱা ভাবি মানে লগালগ নাই আজি কালি চালে চিকেনৰ ৰেচিপিটো, আজি মই নাই নিজে এনেকৈ চিকেন বনাম আৰু এনেকৈ খাম। তো ৰেডি আৰু চিকেন বনাব ৰেডি আৰু মই এইফালে কেমেৰামেন, মই মানে কেমেৰাই ধৰি থাকোঁ, কাৰণ ইমান ৰেচিপিবিলাক মই চাই নাথাকোঁ। মানে মাছ মাংস বনোৱা ৰেচিপি ইমান চাই নাথাকোঁ, কিন্তু মোৰ মানুহজনে পূৰা একদম চাই থাকিব, চাই কিনে তেওঁৰ মানে পূৰা বনাব ইচ্ছা যায় আৰু। তো তেনেকৈ তেওঁ চাই আৰু ইয়াতে ফ'ল' কৰে, পূৰা বনাই খায় আৰু। ইয়াতে মাংসখিনি দিলে ন, এতিয়া ইয়াতে মানে যিখিনি মছলা বটি থৈছিলোঁ, আৰু কালাৰ দেখিছেনে নাই, শুকান জলকীয়াৰ কালাৰ মছলাত, সেইখিনি দি দিলে আৰু গোটেই মছলাখিনি দি এতিয়া পূৰা আৰু ভাজিব, আৰু মাংসটো পূৰা সিজালৈ লাৰি থাকিব আৰু। এয়া চেনেলটোৰ নাম পাহৰিলোঁ, মোৰ মনত থাকিলে নামটো ক'ব পাৰিলোঁ হয়। তেওঁ চাই থাকে ন, মই তেনেকৈ নাচাওঁ। কিবা আছিল হিন্দীত এটা কিবা ৱেষ্ট বেংগল ছাইডৰ চেনেল হয়, আৰু সেই চেনেলতে তেওঁ চাই থাকে আৰু মানে বনোৱা ৰেচিপিবিলাক। সিহঁতে গোটেই ফেমিলিটোৱে বনায় তেনেকুৱা, তো মানে সেইটো ভিডিঅ' দি থাকে সিহঁতে। আমাৰ এওঁ আৰু দিন ৰাতি আৰু সেই ভিডিঅ' চাই থাকিব, চাই চাই ইয়াতে আৰু এপ্লাই কৰে আৰু। এতিয়া ইয়াতে দিলে নিমখ হালধি আৰু জিৰা গুড়ি দি, আৰু এতিয়া পূৰা লাৰি কিনে ভাজি থাকিব আৰু মানে সেইটো ষ্টাইলত খাব লাগিব ন, তো সেইটো কাৰণে পূৰা ভাজি থাকিব আৰু। মই বোলো ভালেই হ'ল, মইতো পূৰা একদম ওপৰতে খাব পাৰোঁ, অকল কেমেৰাটোহে ধৰি থাকিব লাগে। ৰেচিপিবিলাকতো আৰু মই নবনাওঁ তেনেকুৱা ধৰণৰ মাংস ৰেচিপিবিলাক, তেওঁৱে বনাই থাকে। এতিয়া ইয়াতে ভজা আলুখিনি দি দিলে, আৰু মানে মাংসটো আধা সিজিলে, আৰু সিজিলে কাৰণে ইয়াতে আলুখিনি দি দিলে। এয়া কালাৰটো ঠিকেই আহিছে, ভালে লাগিছে কালাৰটো। বিলাহীখিনি মানে এনেকৈ দিলে আৰু লাষ্টত দিলে, আৰু এতিয়া ভাজিব। কেতিয়াবাতো আমি মানে তেলতে দি দিওঁ ন, ফাৰ্ষ্টতে যেতিয়া পিঁয়াজ দি দিওঁ তেতিয়া মানে বিলাহীখিনিও দিওঁ, তেতিয়া বিলাহীখিনি মানে ভজা যায় আৰু গোন্ধটো কমে। আজি বোলে এনেকৈ দি ভাজি থাকিব, কাৰণ লোকেল চিকেন অলপ টাইমো লাগে দিয়কচোন ভাজোঁতে, তেতিয়া ভাজালৈকে বিলাহীখিনি মানে সিজি যাব।
আৰু এইফালে গৰম পানী হ'ব দিছিলোঁ যে মানে মাংসটো ভজা হ'লে আৰু এই গৰম পানীখিনি ইয়াতে এতিয়া দি দিলে আৰু মানে অলপ বেছিকৈ দিলে পানীটো কাৰণ গোটেইখিনি মাংস সিজিব লাগিব উতলি আহিব লাগিব সেইটো কাৰণে অলপ পানীটো লাগিব মানে চিকেনটো জোল নাখাওঁ বাৰু একদম ড্ৰাই হ'ব মানে পানীটো একদম নোহোৱা হৈ যাব প্ৰায় কমিয়ে যাব আৰু এতিয়া চাওকচোন আধা পানী কমি গ'লে আৰু পুৰা ভৰ্তি কৰি দিছিল ন সিজি আধা কমি গ'ল আৰু ইয়াতে দি দিলে দৈ পুৰা দৈটো তেওঁ ফেটি লৈছিল আৰু পুৰা চামুচেৰে বাতি এটাত লৈ পুৰা একদম ঘুটি আছিল আৰু তথাপিতো অলপ ফাটি গৈছে আৰু দৈটো মানে দিলে অলপমান সেনেকুৱা হৈ যায় এয়া হৈ গ'ল আৰু তেওঁৰ একদম মানে আঞ্জাটো কমি গৈছে পুৰা অলপমানকৈ আছে বাৰু ঠাণ্ডা হ'লে আৰু একেবাৰে ড্ৰাই হৈ যাব এয়া পুৰা উতল আহি আছে যিমান যি হ'লে তেওঁ ভিডিঅ'ত চাইছে তো মানে চৌকাতে বনাইছে ন জুইৰ খৰিত বনালে বেছি টেষ্ট হয় আমিতো আৰু গেছতে বনাইছোঁ এয়া হৈ গ'ল আৰু গৰম মছলা দি দিলে তাৰপিছত এতিয়া ইয়াতে দিব আপোনাৰ গৰম মছলা হোৱাৰ পিছত এতিয়া দিব এয়া কি বুলি ধনিয়া দিব ধনিয়াখিনি দিলে আৰু হৈয়ে গ'ল এয়া ধনিয়া দিলে হৈ গ'ল আৰু মানে পুৰা মানে আঞ্জাটো শুহি একেবাৰে কমি গৈছে আৰু এয়া দেখিছেনে পুৰা গোট মাৰি গৈছে আৰু এয়া ঠাণ্ডা হ'লে আৰু গোট মাৰি যাব হৈ গ'ল আৰু এতিয়া গেছটো অফ কৰি দিওঁ এয়া চাওক আঞ্জাখন হৈছে বাৰু ধুনীয়া হৈছে কালাৰো উঠিছে বহুত ধুনীয়া কালাৰটো বহুত ধুনীয়া আহিছে এয়া দেখিছেনে এয়া চাওক আজিলৈ ভিডিঅ'টো সামৰিলোঁ কেনেকুৱা লাগিল জনাব বাই বাই